এই মেংগো কুলফিবিধ মই যে ঘৰতে বনালো আৰু ইমানেই যে সহজ বনোৱাৰ পিছতে গম পালো। মই লৈছো আম 3টা আৰু ভালদৰে আম 3টা ধুই লৈছো। ভিডিঅ'ত দেখুৱাৰ দৰে আমৰ ওপৰ অংশটো এনেদৰে কাটি ল'ব আৰু পেলাই নিদিব, তাৰপিছত কামত আহিব। তাৰ পিছত চামুচ এপাতৰ সহায়ত আমৰ যিটো গুটি হয় সেইটো ভালদৰে উলিয়াই ল'ম। আৰু এটা কথা ধ্যান দিব, ভিতৰৰ অংশখিনি বেছি পাতল নকৰিব। মই লৈছো ইয়াত 1 লিটাৰ গাখীৰ আৰু গাখীৰখিনি একদম কম গেছত ভালকে উতলাই থাকিম। আৰু লৈছো মিল্ক পাউডাৰৰ পেকেট আৰু ইলাচি আৰু ভালদৰে গোটেইখিনি গাখীৰখিনি দি ল'ম। এতিয়া ইয়াত মই দিছো আধা কাপ চেনি, লৈছো অলপ ড্ৰাই ফ্ৰুটছ, ভালকে মিক্সিত গ্ৰাইণ্ড কৰি লৈছো। তাৰ পিছতে গাখীৰ দি দিছো আৰু এতিয়া ভালদৰে গাখীৰখিনি আমি লৰাই থাকিম। আৰু ইয়াৰ ওপৰতে মই দিছো কেওৰা জল, আপোনালোকে স্কিপ কৰিব পাৰে। দিছো ইয়াত 3 চামুচ ক্ৰীম। গাখীৰখিনি পুৰা ডাঠ হৈ যোৱাৰ পিছতে আমি গেছটো অফ কৰি দিম আৰু অলপমান ঠাণ্ডা কৰাৰ পিছতে আমৰ যিটো অংশ আছিল তাত আমি গাখীৰখিনি ভালকে ঢালি দিম। আৰু মই যে কৈছিলো আমৰ ওপৰ অংশটো পেলাই নিদিব, সেইটো এটা মই এতিয়া কামত আহিব। গাখীৰখিনি দিয়াৰ পিছতে আমৰ ওপৰ অংশটো দি ভালদৰে ঢাকি দিম। তাৰ পিছতে এতিয়া মই ভালদৰে আমকেইটা থিয় হৈ থকাকৈ ফ্ৰিজত ভৰাই দিম, একদম আইচ বক্স। বাচি যোৱা গাখীৰখিনি আৰু আমৰ অংশখিনি মই এনেকে ভালদৰে মিলাই পেলাই মেংগো কুলফি বনাই দিম। গোটেই ৰাতি ফ্ৰিজত থকাৰ পিছতে মই আমকেইটা এনেদৰে উলিয়ালো। এতিয়ালৈকে আমকেইটা কটকটে শিলৰ দৰে টান হৈ নাযায়, আপোনালোকে ফ্ৰিজতে থব। তাৰ পিছতে মই আমৰ বাকলিখিনি এনেদৰে ভালদৰে কাটি দিছো। তাৰ পিছতে আমটো মই এনেদৰে চুৰি পাতৰ সহায়ত শ্লাইচ কৰি লৈছো আৰু আমাৰ মেংগো কুলফি ৰেডি। অলপমান ড্ৰাই ফ্ৰুটছ গাৰ্নিছ কৰি দিছো। আজিলৈ আহিছো, বাই।